মই ইয়াৰ ওপৰত পেট্ৰল ঢালি দি আছো চাওক আপোনালোকে এইটো চাওক ক্লোজত দেখুৱাই দিয়া জুই মানে পোকেও নধৰিব কাৰণ আমি কাঠৰ ব্যৱহাৰ কৰিলে জুই বা পোক এইবিলাকৰ পৰা আমি সাৱধান থাকিব লাগে এইটো পেট্ৰল ঢালিলো এইটো জুইটো লগাই দিয়া এইটো চাওক আপোনালোকে জুই লাগি গ'ল এইটো আপোনালোকক দেখুৱাই আছো এইটো জুই লাগি গ'ল এইটো জুইত এইটো নপৰে এতিয়া আছে মানুহ যিমান দিন জীয়াই থাকিব সিমান দিনৰ ৱাৰেণ্টি দিব এনেকৈ যদি মাৰে এইটো নাভাঙে চাওক আপোনালোকে যেনেকৈ মাৰিব এইটো বেণ্ড কৰিলেও বেণ্ড হয় চাওক এনেকৈ বেণ্ড কৰিলেও বেণ্ড হ'ব এনেকৈ যদি মানে 360 ডিগ্ৰী বেণ্ড কৰে তাৰ পিছতো এইটো মানে ভাঙি নাযায় আসসালামু আলাইকুম নমস্কাৰ আজি আপোনালোকক এক আচৰিত উপস্থাপন দেখুৱাম আচৰিত বস্তু দেখুৱাম আহক আপোনালোকক দেখুৱাই আছো যে মই শোণিতপুৰ জিলাৰ চিৰাজুলিৰ এখন নতুনকৈ মুকলি হৈছে দোকান এই দোকানত মই আহিছোঁ আৰু এগৰাকী স্বত্বাধিকাৰী আৰু বিশেষকৈ এই দোকান হৈছে হোম ডেকৰ আপুনি যদি আপোনাৰ ঘৰৰ ভিতৰ চৰা বা আটাইকেইটা কোঠালি যদি একদম ধুনীয়াকৈ ডেকৰৰ সৈতে আপুনি থাকিব বিচাৰি আছে তেতিয়াহ'লে আপুনি ডেকৰ কৰিব পাৰে হলচেলিং কৰিব পাৰিব তাৰপিছত যেনে ধৰণে আপোনালোকে বিচাৰে আজিকালি ডেকৰ গাঁও অঞ্চলতো আহি গ'ল আগতে আমি এডভাৰটাইজ কৰিছিলোঁ চহৰ অঞ্চলৰ বিভিন্ন মানুহৰ ঘৰত গৈ পেলাই যে তেওঁলোকে কেনেধৰণে নিজৰ কোঠালি একদম ৰুম ছেটিং সোফা ৰুম ছেটিং বেড বা বিভিন্ন ৰুম ছেটিং আইটেমৰ সৈতে কেনেধৰণে তেওঁলোকে ডেকৰ কৰিছে তেনেধৰণে উপস্থাপন কৰিছিলোঁ কিন্তু এতিয়া টাইলছৰ ব্যৱহাৰ নাই এতিয়া আপোনালোকক দেখুৱাইছোঁ এনেধৰণৰ এইবিলাক আপুনি যদি টাইলছ নহয় কিন্তু আপুনি ভাবি আছে টাইলছ চাওক এনেকৈ যদি মানে 360 ডিগ্ৰী বেণ্ড কৰে তাৰ পিছতো এইটো মানে ভাঙি নাযায় এইটো ৱালত লাগে যিটো ৱালত লগোৱা আছে আপোনালোকে চাওক এইটো ৱালত আপোনালোকে দেখিব এইটো কিন্তু টাইলছ নহয় ইয়াত আকৌ জুই জ্বলালেও আপুনি এইটো মানে পুৰি নাযায় তেনেকুৱা যে জুই লাগিব পুৰি যাব তেনেকুৱা নহয় পানী বা মানে ৱাটাৰপ্ৰুফ আছে পানী ঢালিলেও এইটো বেয়া নহয় কাৰণ এইটো প্লাষ্টিকৰ দৰে আপুনি যদি মানে যেনেকৈ মাৰে এনেকৈ মাৰি থাকক এইটো নাভাঙে চাওক আপোনালোকে এইটো নাভাঙে এতিয়া আৰু এটা লৈছোঁ হাতত চাওক এইটো যিটো টেবুল আছে এই টেবুলটো বনাইছে আৰু আপোনালোকে টেবুলেই নহয় ৱালতো লগাব পাৰিব এনেকৈ যদি এইটো ৱালত লগায় তাৰপিছত মানে টাইলছৰ কোনো ব্যৱহাৰ নাথাকে বা ৱাল পেপাৰৰো কোনো ব্যৱহাৰ নালাগে এইটো ইয়াত লগালে এইটো যদি আপুনি এনেকৈ মাৰে এনেকৈ যদি মাৰে এইটো নাভাঙে চাওক আপোনালোকে যেনেকৈ মাৰিব এইটো বেণ্ড কৰিলেও বেণ্ড হয় চাওক এনেকৈ বেণ্ড কৰিলেও বেণ্ড হ'ব এনেকৈ বেণ্ড কৰিলেও বেণ্ড হ'ব মানে উন্নত মানদণ্ডৰ সা সঁজুলিৰ সৈতে যদি আপোনাৰ ৰুম ডেকৰ কৰিব বিচাৰে আপোনালোকে পাৰিব এইটো চাওক আপোনালোকে এইটো আপুনি ৱালত এইটো লক চিষ্টেম আছে এইটো আপুনি ৱালত লগাব পাৰিব এইটো চাওক আপোনালোকে এইটো চাইছে এইটো একদম মানে নৰ্মেল ভাঙি নাযায় ভাঙাৰ কোনো কথাই নাহে চাওক আপোনালোকে এইটো ৱালত আপুনি লগাব পাৰিব এইটো লাষ্টিঙো কৰিব ৱাৰেণ্টি আছে মানুহ যিমান দিন জীয়াই থাকিব সিমান দিনৰ ৱাৰেণ্টি দিব এনেকুৱা ধৰণৰ ইয়াৰ ওপৰত যদি জুই আৰু বিভিন্ন কালাৰ আছে ক্লোজত দেখুৱাই দিয়া আৰু বিভিন্ন কালাৰ আছে এই চাওক আপোনালোকে বিভিন্ন কালাৰ আছে আজিৰ তাৰিখত টাইলছৰ সলনি মানুহে এইবোৰ ব্যৱহাৰ কৰি আছে ৱালপেপাৰৰ সলনি মানুহে এইবোৰ ব্যৱহাৰ কৰি আছে আপোনালোকে স্ক্ৰীনত দেখি আছে ৱালপেপাৰ ৱালত লগোৱা পেপাৰ দেখি আছে এইটো আছিলে এইটো কিন্তু কোনো ৱালপেপাৰ নহয় এইটো বৰ্ডৰ জৰিয়তে এইবিলাক টুকুৰাৰ জৰিয়তে লগাইছে চাওক আপোনালোকক দেখুৱাই আছোঁ এইটো আছে উডেন মানে ফিনিচিঙত আছে উড কালাৰ চাওক আপোনালোকে এইটো এছেম্বলি বা বিভিন্ন মানে মিটিং হওক বা বিবাহ ভৱন হওক এইবিলাকত বেছি ব্যৱহাৰ হয় লাক্সাৰী হোটেল 5 ষ্টাৰ হোটেলত এইবিলাকৰ বেছি ব্যৱহাৰ হয় এইটো কালাৰ চাওক আপোনালোকে উডেন ফিনিচিঙত আছে উড কালাৰ আৰু আছে উডেন কালাৰ এইটো চাওক আপোনালোকে উডেন কালাৰ মানে PVC WPC লগতে পলিগ্ৰেনাইট যি লাগে আপোনাৰ সকলো পাব এইটো চাওক আপোনালোকে এনেধৰণৰ ডিজাইন আছে মই স্ক্ৰীনত দেখুৱাই আছোঁ ডিজাইনসমূহ যে তেওঁলোকে কেনেধৰণে ৰুম ডেকৰ কৰে যদি আপুনি ৰুম ডেকৰ কৰিব বিচাৰি আছে হোলচেলত সামগ্ৰী নি পেলাই আপোনালোকে ৰুম ডেকৰ কৰিব পাৰিব ইমান দিন আমি ভিডিঅ'ত দেখুৱাই আছিলোঁ যে হোলচেলত সামগ্ৰী নি নহয় আপোনাৰ ঘৰখন তেওঁলোকে নিজে গৈ বনাই থৈ আহিব কিন্তু সামগ্ৰীসমূহ হোলচেল নহয় ৰিটেইল দাম দিব লাগে কিন্তু আজি আপোনালোকক দেখুৱাই আছোঁ সামগ্ৰীৰ দাম আপুনি হোলচেল দিব লগতে আপোনাৰ ঘৰত বনাই থৈ আহিব হয় হয় মানে দিলা আমি দিয়া কাৰণ হেৰি দোকান আচ্ছা সাব দিলা আমাৰ এইটো দিলা হয় আমি সাব দিলা আচ্ছা ঠিক আছে গতিকে এতিয়া আমি স্বত্বাধিকাৰীৰ ওচৰত আহিম আপোনাৰ শুভ নাম জনাব মোৰ নাম মোহাম্মদ ফাইজুৰ ৰহমান আচ্ছা এইটো কাম আপুনি কিমান দিন ধৰি কৰি আছে এইটো কাম মানে মই ভাবাটো ধৰ আজি 3 বছৰ ধৰি ভাবি আছিলো যিয়ে নহওক আজি 6 মাহ হ'ল মই এইটো ষ্টাৰ্ট কৰিছো কামটো এতিয়া মই কাম কোনোবাই যদি অসমৰ যিকোনো প্ৰান্তৰ পৰা অৰ্ডাৰ দিয়ে যে নিজৰ ঘৰখন মানে শুৱনি কৰিব তেওঁ নিজে ডেকৰ কৰিব আপোনালোকক যদি মানে নিয়ে আপোনালোকে কৰিব পাৰিব ন কৰিব পাৰিম নিশ্চয়
আমাৰ মিস্ত্ৰী আছে, ওকাৰ আছে, আমি সিহঁতক লৈ গৈ অসমৰ যিকোনো প্ৰান্তত কৰিব পাৰিম। মালসমূহ হ'লচেল ৰেট ধৰিব। মালসমূহ আমি হ'লচেল ৰেটতে ধৰিম, আমি এইটো স্কোৱাৰ টাইপত আমি ধৰিম। আমাৰ মানে জগা বিশেষে কৰি পেলাই অলপ হয়তো এমাউণ্টটো বাঢ়িব, কাৰণ আমাৰ ইয়াত কেৰিং চাৰ্জটো বাঢ়িব চব মানে। আৰু যদি কয় যে নাই আমি মালটো লৈ যাম, আমাৰ মিস্ত্ৰী আছে, সেইটোও লগাব পাৰিব। গতিকে আমি হ'লচেল প্লাছ মানে ৰিটেইলত দি আছো। আচ্ছা, চিলিংটো চাওক আপোনালোকে, চিলিংটো ধুনীয়াকৈ ইয়াত যিটো বনাইছে, আৰু এইটো চাওক আপোনালোকে, এইটো কোনো ধৰণৰ টাইলছ নহয়, এয়া চাওক কোনো ধৰণৰ টাইলছ নহয়, এইটো প্লাষ্টিকৰ লেখীয়া এটা মানে WPC ক'ব পাৰে বা PVCও লগাব পাৰে, এইবিলাক কিন্তু কোনো টাইলছ নহয়। পলিগ্ৰেনেটৰ মানে লুক দিব বিচাৰিছে। এতিয়া ধৰক পলিগ্ৰেনেটৰ চবৰ কিনা মানে সামৰ্থ্য নাই। কোনোবা এজন পলিগ্ৰেনেট লগাইছে, নিজৰ মনটো লাগিছে যে মই যদি লগাব পাৰিলো হয় পলিগ্ৰেনেট, কিন্তু সামৰ্থ্য ফালে চাব গ'লে নাই। তেতিয়া আমি সেই মানুহজনক ভালকে আহ্বান কৰিম যে আপোনালোকে আহক, কম খৰচত আপুনি পলিগ্ৰেনেটৰ লুকটো দিব পাৰিব। আচ্ছা, গতিকে এতিয়া আপোনালোকক দেখুৱাম যে এইটো জুইত পুৰি যায় নেকি। জুইতটো পুৰি নাযায়, জুই লাগিলে নপৰে না, এইটো গেৰাণ্টি আছে, জুই লাগিলে নপৰে। মই আপোনালোকক দেখুৱাই আছো, মই ইয়াৰ ওপৰত পেট্ৰল ঢালি দি আছো, চাওক আপোনালোকে, এইটো চাওক, ক্লজত দেখুৱাই দিবা, ক্লজত দেখুৱাই দিয়া, জুই মানে পোকেও নধৰিব, কাৰণ আমি কাঠৰ ব্যৱহাৰ কৰিলে জুই বা পোক এইবিলাকৰ পৰা আমি সাৱধান থাকিব লাগে। এইটো পেট্ৰল ঢালিলোঁ, এইটো জুইটো লগাই দিয়া, এইটো চাওক আপোনালোকে, জুই লাগি গ'ল, এইটো আপোনালোকক দেখুৱাই আছোঁ, এইটো জুই লাগি গ'ল, এইটো জুইত এইটো নপৰে। এতিয়া চাওক আপোনালোকে, এতিয়া নাই, অকণো স্ক্ৰেচ নাই। মই লাগিলে হোৱাইট টুকুৰা এটা দেখুৱাই আছোঁ যে স্ক্ৰেচ আছেনে নাই, আপোনালোকক দেখুৱাই আছোঁ যে দাগ পৰেনে নাই, সেইটো দেখুৱাই আছোঁ আপোনালোকক। এইটো লগাই দিয়া জুইটো, বাছ, এইটো চাওক আপোনালোকে, হোৱাইট টুকুৰা। এতিয়া এইটো নুমাই গ'লে চাব আপোনালোকে, অকণো স্ক্ৰেচ নাই, এইটো নুমাই দিয়ক, কাপোৰ বাছ। এতিয়া এইটো চাফা কৰি দিয়ক, আগৰ লেখীয়া হৈ গৈছে, চাওক আপোনালোকে, আগৰ লেখীয়া হৈ গৈছে। মানে আপুনি জুই, পানী বা পোকে ধৰিব এইবিলাক আশা কৰিবই নালাগে। আপুনি ৰুম ডিজাইন কৰি আছে, কাঠৰ কোনো ব্যৱহাৰেই নহ'ব, ৰুম সম্পূৰ্ণ ডেকৰ হৈ যাব। আপুনি খালি কোঠালিটো বনোৱা থাকিব লাগিব, তাৰপিছত আপোনাৰ সম্পূৰ্ণ ডেকৰ হৈ যাব। ইয়াত চাওক আপোনালোকে, এনেধৰণৰ নিৰাপত্তাযুক্ত সামগ্ৰীৰ সৈতে যদি নিজৰ ঘৰখন আপুনি সজাব বিচাৰি আছে, তেতিয়াহ'লে ডিছপ্লেত মই নাম্বাৰ দি দিছোঁ, এই নাম্বাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰক। যেনেদৰে আপোনালোকে বিচাৰে ঠিক তেনেদৰেই আপোনালোকে পাব, কাৰণ মই ইতিমধ্যে কৈছোঁ যে ইয়াত কেইবাটাও গুণ আছে। এইটোত পোক বা ঘূণে ধৰিব তেনেকুৱা ধৰণৰ কোনো কথাই নাহে, বা জুই লাগিলে পুৰি যাব তেনেকুৱাও কথা নাহে। গতিকে আপোনালোকে কিমান উন্নত মানদণ্ডৰ সৈতে লগাব পাৰে। টাইলছৰ কাম কিন্তু শেষ, টাইলছৰ দিন শেষ, কাৰণ এতিয়া এইবিলাকে এতিয়া এনেকৈ পেলাই দিলেও নাভাঙে, টাইলছটো পেলাই দিলেই ভাঙি যাব, এনেকুৱা হয়। বাথৰুমত যদি লগাব আছে, টাইলছ লগালে ড্ৰিল কৰিলে ভাঙি যায়, কিন্তু আমাৰ এইটো ড্ৰিল মেচিন যদি যিমান ফুটা কৰে নাভাঙে। মানে এইটো পলিগ্ৰেনেট বাথৰুমতো লগাব পাৰে, বাথৰুম কওক, বেডৰুম কওক, য'তে মানে মানুহৰ বাথৰুম বেডৰুম য'তে হওক পাৰিব। কিন্তু এটা প্ৰশ্ন আছে, ৰুমটো ডেকৰ কৰিব তেওঁলোকে যেনেদৰে বিচাৰে আপুনি তেনেদৰে ডেকৰ কৰি দিব? নিশ্চয় কৰি দিম। যদি মানে ৰুম সিটিং সোফা, ৰুম সিটিং বেড বিচাৰে বনাই দিম। ৱাৰ্ড্ৰব যদি বিচাৰে, ৱাৰ্ড্ৰব বনাই দিম। যদি আপোনাৰ মডুলাৰ কিচেন বিচাৰে, মডুলাৰ কিচেন আমাৰ তাত এনেকুৱা হ'ব, আপোনাৰ যিটো এলুমিনিয়াম হেৰি দি পেলাই আমাৰ এই চিট দি পেলাই বনাই দিয়া হয়। গতিকে মডুলাৰ কিটচেনৰ পৰা আৰম্ভ কৰি পেলাই ৱাৰ্ড্ৰব লাগে, আপোনাৰ ৰুম সেটিং সোফা, ৰুম সেটিং বেড যি লাগে সকলো বনাই দিব পাৰিব। কম খৰচত যদি আপুনি বনাব বিচাৰি আছে, এইবোৰ সামগ্ৰী যদি হ'লচেলত ক্ৰয় কৰি বনাব বিচাৰি আছে, তেওঁলোকৰ তাত মানে মিস্ত্ৰীও আছে, তেওঁলোকে নিজে গৈ বনাই থৈ আহিব। এনেকুৱা নহয় যে আপোনাৰ ঘৰ শিৱসাগৰত, মই উপস্থাপন আগবঢ়াইছোঁ তেজপুৰৰ পৰা, অসম্ভৱ নহয়, এইটো সম্ভৱ। শিৱসাগৰত গৈ তেওঁলোকে বনাব, মাত্ৰ আপুনি মানে প্লেচটো দেখাই দিলে হ'ল যে ক'ত বনাব লাগে। উজনি, নামনি, মধ্য অসম কোনো কথা নাই, বনাব পাৰিব। খালি মালসমূহ যে যাব, এইটো যিটো মানে চাৰ্জ আছে, কেয়াৰিং চাৰ্জ, ইয়াৰ পৰা যে সামগ্ৰীসমূহ যাব, সেই চাৰ্জটো আপুনি বহন কৰিব লাগিব। বাকী যিটো বনোৱাৰ মূল্য সেইটো আপোনাৰ পৰা ৰাখিব। কোনোবা হ'লচেল আৰু বা হেৰি যদি কয় যে চাব ডিলাৰ ল'ম, মানে নবনাই চাব ডিলাৰ ল'ব, চাব ডিলাৰ ল'ম বুলি ভাবিছে, আমাৰ লগত যোগাযোগ কৰিলে আমি চাব ডিলাৰো দি আছোঁ। লগতে হ'লচেল যদি বিচাৰে আমি হ'লচেলো দি আছোঁ। কোনোবাই ভাবিছে যদি হ'লচেল ল'ম যে মানে 20 পেকেট লৈ পেলাই মই নিজৰ দোকানত বিক্ৰী কৰিম, সেইটো আমাৰ তাত পাব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আপোনালোকে ডিছপ্লেত দিয়া নাম্বাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰি ইয়াত আহিব, আহি ধুনীয়াকৈ চাই লওক মানদণ্ড মই যেনেকৈ দেখাইছোঁ এনেকৈ হয়নে নহয়। ঠিক তেনেধৰণে আপোনালোকে ৰুমত ব্যৱহাৰ কৰিব পাৰিব। তেওঁলোকৰ লগত কথা পাতি পেলাই তেওঁলোকে নিজে গৈ পেলাই আপোনাৰ ঘৰখন কোনটো ছাইডত কোনটো এনেকৈ WPC হওক বা PVC হওক বা পলিগ্ৰেনাইট হওক, কোনটো দিলে ভাল হ'ব, কোনটো কালাৰ দিলে ভাল হ'ব, কোনটো কালাৰ আপোনাৰ পচন্দ হয়, ঠিক তেনেধৰণে তেওঁলোকে বনাই থৈ আহিব।